নমস্কাৰ, মোৰ কিটচেন মেলোডি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ সৰিয়হত দিয়া গৰৈ মাছৰ আঞ্জা। এয়া মই এতিয়া মিক্সি বাতিটোত লৈছোঁ সৰিয়হ, বগা সৰিয়হ। ক'লা সৰিয়হ বনাব পাৰে, কিন্তু বগা সৰিয়হটো দিলে দেখিবলৈ ধুনীয়া হয়। ইয়াতে মই দিলোঁ এতিয়া পিঁয়াজ আৰু এডোখৰ আদা সৰু সৰুকৈ কাটি দিছোঁ। ইয়াতে মই এতিয়া অলপ দিছোঁ নিমখ মিক্সিত পেষ্টটো বনাওঁতে অলপ যদি নিমখ দি লয় তেতিয়া সৰিয়হখিনি তিতিকি ভাৱটো নাথাকে। ইয়াতে মই এতিয়া অলপমান পানী দিছোঁ। এয়া চাওকচোন, পেষ্টটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহী পাতিলোঁ, কেৰাহীত তেল দিলোঁ। তেল দি এতিয়া মাছ এটা এটাকৈ মাছকেইটা ভাজি ল'ম। এই আঞ্জাখনত বহুত বেছি মছলা ব্যৱহাৰ নকৰিলেও হয়। একেবাৰে কম মছলাত সোৱাদযুক্ত। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবচোন। কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই দিয়া সকলো ৰেচিপি যেন আপোনালোকে আগতে পায়। এয়া মই এতিয়া আধাখিনি মাছ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দিম পিঁয়াজ দিছোঁ। প্ৰথমতে অলপ গোটা জিৰা দিছোঁ, তেজপাত দিলোঁ, পিঁয়াজ দিছোঁ। এতিয়া ৰঙা হোৱালৈ তেলখিনি ভাজিব লাগিব। এতিয়া মই ইয়াতে পিচি থোৱা পেষ্টখিনি দি দিম। আগতে তৈয়াৰ কৰি থোৱা সৰিয়হ পেষ্টখিনি। এতিয়া মই ইয়াতে দিছোঁ ধনিয়া গুড়ি অলপমান ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো দিলে আঞ্জাখনৰ ৰংটো ধুনীয়া দেখি, ল'ৰা ছোৱালীয়েও ভাল পায়। ৰেড চিলি পাউডাৰ ব্যৱহাৰ নকৰিলেও হয়, তথাপি মই দিছোঁ। ইয়াতে দিছোঁ অলপমান আলু। এটা আলু দীঘলকৈ টুকুৰা কৰি কাটি থৈছোঁ। এতিয়া আলুখিনি সম্পূৰ্ণ সিজালৈ চাই থাকিব লাগিব। মই গেছটো অলপমান চিমত দিলোঁ। এয়া হালধি দিছোঁ। অলপমান নিমখ দিছোঁ। সোৱাদ অনুসাৰে নিমখটো দিব লাগে, যিমানখিনি পৰিমাণৰ আপোনালোকে জুলীয়া কৰিব। এতিয়া আলুবোৰ সিজালে অলপ সময় মই ঢাকনখন দি থ'ম। এয়া মই ঢাকি দিলোঁ। আকৌ এবাৰ 5 মিনিটৰ পাছত আকৌ লৰাই দিছোঁ। দেখিছেনে, আলুবোৰ সম্পূৰ্ণ সিজি যোৱাৰ পিছত ইয়াতে মই জোখমতে অলপমান পানী দিম।
অলপ গ্ৰেভি হৈ থাকিব লাগিব, একেবাৰে পনীয়া হ'লেও খাবলৈ সোৱাদ নহয়। আৰু অলপমান পানী দি দিওঁ। এতিয়া উতল অহালৈ মই মাছখিনি দি ঢাকি দিম। এয়া মোৰ হৈয়ে গৈছে গৰৈ মাছ সৰিয়হ দি বনোৱা আঞ্জা তৈয়াৰ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান বাৰীৰ পৰা উঠাই অনা মান ধনিয়া ঘৰতে আছে আমাৰ, অলপমান কাটি দিছোঁ। আঞ্জাখনৰ ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়, খাবলৈও বহুত সোৱাদ হয়। আপোনালোকেও বনাই খাই চাব। এয়া মোৰ আঞ্জা ৰেডি হৈ গৈছে।